তোমাক হেৰুৱা লৈ কিনে যদি কোনোবাই ৰিগ্ৰেট নকৰে, তুমি কিয় ৰিগ্ৰেট কৰা এইজনক মই হেৰুৱালোঁ বুলি, এইজনীক মই হেৰুৱালোঁ বুলি? তুমি কিয় ৰিগ্ৰেট ফিল কৰি আছা? তোমাক যে হেৰুৱাইছে তেওঁ সেইটো লৈ ৰিগ্ৰেট ফিল কৰা নাই, তেওঁ উল্টা হেপ্পী হৈ আছে। তেওঁ উল্টা ভাবিছে যে মোৰ লাইফত এটা নতুন মানুহে আহিব, মই নতুনকৈ নিজৰ লাইফটো ষ্টাৰ্ট কৰিব পাৰিম কোনোবা নতুন মানুহৰ লগত। তোমাক হেৰুৱাটো তাৰ বা তাইৰ একো ফৰক পৰা নাই। সিহঁতৰ একো ৰিগ্ৰেট ফিল হোৱা নাই। সিহঁতে বিন্দাছ খাইছে, শুইছে, ঘূৰিছে, এনজয় কৰিছে লাইফটো। আৰু তুমি ৰিগ্ৰেট ফিল কৰি বহি আছা ঘৰত, নিজৰ কাম কৰা নাই, ডিপ্ৰেশ্যনত আছা, নিজৰ সময়বিলাক যাব দি আছা। তোমাৰ লাইফত কোনোবা ভাল মানুহ আহিব বিচাৰিছে যদি ঠেলাই দিছা, নাহিব মোৰ লাইফত, নাপাতো কথা। বুৰ্বক কোন, তুমি নে তেওঁ? তুমি বুৰ্বক। তেওঁতো তোমাক বুৰ্বক বনাই গ'লে, কিন্তু তুমি আকৌ নিজক নিজে বুৰ্বক বনাই আছা। মানুহৰ লাইফত ভুল হৈ যায়, ভুল ডিচিশ্যন লৈ লয়, কিন্তু এবাৰ যেতিয়া ৰিয়েলাইজ হৈ যায়, এবাৰ যেতিয়া ভগৱানে দেখাই দিয়ে ৰিয়েলিটিটো, একচেপ্ট কৰি কিনে আগবাঢ়িব লাগে। আৰু সেইবিলাক মানুহক টাটা বাই বাই কৈ দিব লাগে গোটেই লাইফ টাইমৰ কাৰণে, ঘূৰি চাব নালাগে, বুজি পাইছা? আৰু নিজৰ লাইফত আগবাঢ়ি যাব লাগে, কিবা এটা শিক্ষা হিচাপে লয়, কিবা এটা জীৱনে শিকাইছে বুলি ভাবি লয়, আগবাঢ়ি যাব লাগে। কিন্তু তাতে যদি পিছুৱাই থাকা, তুমি তাতে যদি ৰৈ থাকা, তেতিয়াহ'লে আগবাঢ়িব নোৱাৰিবা কেতিয়াও। না তোমাক কোনোবাই আগবঢ়াই লৈ যাব আঙুলিত ধৰি কিনে বলা, নোৱাৰে কোনেও কৰিব। তুমি নিজৰ লগত নিজে কৰিব লাগিব, নিজৰ কথাটো নিজে ভাবিব লাগিব। চ' এইটো মনত ৰাখিবা। মানুহ আহিব যাব, মানুহ আহিব যাব, ৰিগ্ৰেট ফিল কৰি লাভ নাই একো।